নগাঁৱৰ বেবেজীয়াত জুবিন গাৰ্গে মুকলি কৰিলে CSIৰ ফ্ৰেঞ্চাইজি। কা এটা ফটুৱা বস্তু, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰকৃতি সুৰক্ষাৰ আহ্বান। নগাঁৱৰ বেবেজীয়াত শনিবাৰে নিশা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মুকলি কৰিলে কাৰ স্কোৱাড ইণ্ডিয়াৰ ফ্ৰেঞ্চাইজি আউটলেট। বেবেজীয়াৰ ডিমৌত বিজয়া এছ মটৰ্ছ নামৰ এই ফ্ৰেঞ্চাইজিটোত ফিতা আৰু কেক কাটি মুকলি কৰে শিল্পীগৰাকীয়ে। ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীয়ে কাৰ প্ৰসংগ উত্থাপন কৰি কয় যে কা এটা ফটুৱা বস্তু। লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাবে এই ক্ষেত্ৰত কাম কৰি থকাৰ কথা প্ৰকাশ কৰে। ইপিনে শিল্পীগৰাকীয়ে বৰ্তমান দুখনকৈ অসমীয়া চিনেমাত কাম কৰি থকাৰ বিষয়েও উল্লেখ কৰে। উল্লেখ্য যে আজিৰ এই উদ্বোধনী অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ নগাঁও আউটলেটৰ স্বত্বাধিকাৰী অমৰজিৎ শৰ্মা, গুৱাহাটী আউটলেটৰ সঞ্চালিকা প্ৰিয়ংকা দত্ত আদিকে ধৰি CSI বিষয়াবৰ্গ উপস্থিত থাকে। নগাঁও আজি ৰাইজৰ বাবে ভাল খবৰ। নগাঁও আমাৰ CSI আজি অপেনিং হৈছে আৰু নগাঁও CSI আমাৰ গুৱাহাটীত হেড অফিচ আছে, আমাৰ অসমত বিভিন্ন জেগাত CSI আছে আৰু আমাৰ নগাঁও পোনপ্ৰথমভাৱে অপেনিং হৈছে। নগাঁও CSIৰ যোগেদি আমি আপোনালোকক কাৰ ডিটেইলিং, আপোনাৰ কাৰ পেইণ্টিং, কাৰ আপোনাৰ PPF আৰু নেনো চেৰামিক কোটিং এইসমূহ ছাৰ্ভিচ আমি দিব পাৰিম। মেইনলি আপোনাৰ PPF আৰু নেনো চেৰামিক কোটিং, আৰু ইয়াৰ লগতে আমি হিট চেম্বাৰ ইনষ্টল কৰি আছোঁ। আমি আপোনাৰ নগাঁৱত মানে হিট চেম্বাৰ বাহিৰত নাই, ডিলাৰবিলাক আগতহে আছে, সেইকাৰণে আমি হিট চেম্বাৰ ৰাইজৰ যিমানসমূহ গাড়ী ডেণ্টিং পেইণ্টিঙৰ কামো ইয়াত কৰিব পাৰিব। আমাৰ হিট চেম্বাৰ ইয়াত অ'পেন হৈছে আৰু আপোনাৰ খুব সোনকালে আমি আপোনালোকৰ হিট চেম্বাৰ ছাৰ্ভিচ দিব পাৰিম। আমাৰ আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আহি আমাৰ CSI অ'পেনিং কৰিলে আৰু ইয়াৰ যোগেদি আমি নগাঁওসমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আপোনালোক আহিব। আমি আপোনালোকৰ গাড়ীসমূহৰ যিসমূহ আছে আমি এইটো কামসমূহ কৰিব পাৰিম। মেইনলি আপোনাৰ মডিফাইড আপোনাৰ কাৰ মডিফিকেশ্যনো হ'ব, মেইনলি আমাৰ থাৰ মডিফিকেশ্যন, আৰু আপোনাৰ গাড়ীসমূহ কিছুমানে কাষ্টমাইজ কৰিব বিচাৰে, কাষ্টমাইজো কৰিব পাৰিব। আৰু কিছুমানে গাড়ীসমূহৰ আপোনালোকে আজিকালি নতুন আপোনাৰ বিভিন্ন ধৰণৰ আজিকালি গাড়ীসমূহ মানে মডিফাই কৰে, বাইকছসমূহো মডিফাই কৰে। ইণ্ডিয়াৰ ফ্ৰেঞ্চাইজি আউটলেট মুকলি কৰিছে, কি ক'ব? যথেষ্ট এতিয়া পাঁচ নম্বৰ বৃদ্ধি পাইছে।